নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টোত পোনপ্ৰথমতে মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিলেই হ'ল। ধৰক এটা বিৰাট ডাঙৰ মিটিং হৈছে আৰু সেই মিটিঙত ডাঙৰ এজন নেতা আহিব, কিন্তু সেই মিটিংখন হৈ থকা সময়তে কিবা এটা এক্সিডেণ্ট হৈ পেলাই তাৰ মানুহবোৰ দৌৰা দৌৰিৰ সময়ত এজন মানুহৰ মৃত্যুমুখত পৰে। আৰু যদি সেই মানুহজন মৃত্যুমুখত পৰাৰ পিছত সেই মিনিষ্টাৰজন এৰেষ্ট হ'ব নেকি, বা সেই মৃত্যুমুখত যেন পৰিছে মানুহজনৰ তাৰ দায়ী একচুৱেলি কোন? আৰু ইয়াৰ উত্তৰটো মই আপোনালোকৰ বাবে বিচাৰোঁ, কাৰণ আজিৰ ভিডিঅ'টো মই এইবাবেই বনাইছোঁ, কাৰণ এনেকুৱা এটা ঘটনা আজি ঘটিছে আমাৰ ভাৰতবৰ্ষত, আৰু সেয়াও কোনো সৰু সুৰা মানুহ নহয়, এজন ডাঙৰ ছুপাৰষ্টাৰ, আপোনাৰ মোৰ আমাৰ সকলোৰে প্ৰিয় আলু অৰ্জুন, পুষ্পাৰাজ আপোনালোকে সকলোৱে জানে, যাৰ নামেই পৰিচয় গোটেই পৃথিৱীত এই ফিল্মখন চলিছিল। আৰু বৰ্তমান যি পুষ্পা 2 বাহিৰ হৈছে, এইখনো ঠিক তেনেকৈ চলিছে। আৰু এই ফিল্মখনৰ যিদিনাখন ৰিলিজ হয় 4 অক্টোবৰ তাৰিখে, সেইদিনা ঠিক তেনেকৈ এখন চিনেমা হলত দৌৰা দৌৰিৰ ফলত এগৰাকী মহিলাৰ মৃত্যুমুখত পৰে, আৰু মৃত্যুমুখত পৰাৰ পিছত শোক প্ৰকাশ কৰে আলু অৰ্জুনে, আৰু লগতে এটা ভিডিঅ'ৰ জৰিয়তে তেখেতে কয় বা দৰ্শকসকলক জনায় যে মই তেখেতসকলৰ পৰিবাৰক 25 লাখ টকা দিম সহায় হিচাপে, আৰু আমাৰ গোটেই টীমটোৱে তেখেতসকলৰ যি হেল্প লাগে আমি কৰিবলৈ সাজু আছোঁ। আৰু এই কথাখিনি যিদিনাখন সেই মহিলাগৰাকীয়ে ঢুকায় সেইদিনাখনেই এই ভিডিঅ'টো কয়। কিন্তু সেই ঢুকুৱা মহিলাগৰাকীৰ গিৰিয়েকে পুলিচ থানাত গৈ কমপ্লেইন কৰে আৰু এই কেছটো ৰুজু কৰি আহে। আৰু এই ৰুজু কৰাৰ অৰ্থটো এইটোৱে আছিল যে তাৰ মেনেজমেণ্টবোৰে ভালকৈ সেই প্ৰিমিয়াৰখন নচলালে কিয়, ছেফটি মানুহক কিয় নিদিলে, আৰু এই ছেফটিৰ বাবেই সেই মহিলাগৰাকী মৃত্যুমুখত পৰিবলগীয়া হয়। কিন্তু ঘটনাটো এনেকুৱা হৈ যায়, সেই কেছটো দিয়াৰ ফলত সেই পুলিচবোৰে সেই আলু অৰ্জুনকে গৈ গ্ৰেপ্তাৰ কৰে, আৰু লগতে কোৰ্টে 14 দিনৰ বাবে জেললৈ পঠাই দিয়ে। কিন্তু সন্ধিয়া হাইকোৰ্টে আকৌ এই কেছটো আলু অৰ্জুনক জামিনত ৰিহা কৰি দিয়ে, আৰু ৰিহা কৰি দিয়াৰ পিছত এই মহিলাগৰাকীৰ গিৰিয়েকে যেতিয়া গম পায় যে আলু অৰ্জুনক এৰেষ্ট কৰা হৈছে বুলি, তেতিয়া সেই মানুহজনে এই কেছটো উইথড্ৰ কৰে। কিন্তু বহুত ভাবিবলগীয়া কথা, হয়নে নহয়? আজি এজন ছুপাৰষ্টাৰ, যাৰ ফিল্ম আজি গোটেই পৃথিৱীয়ে জানে, যাৰ নাম গোটেই পৃথিৱীয়ে জানে যে ইমান সুন্দৰ এজন অভিনেতা, আৰু সেই অভিনেতাৰ ফিল্ম চাব যায়, সেই চিনেমা হলখনত যদি কোনোবাই মৃত্যুমুখত পৰে, সেই হিৰোজনক গ্ৰেপ্তাৰ কৰা হয়। তেতিয়াহ'লে ইমান ডাঙৰ ডাঙৰ মিটিঙত বহুত এনেকুৱা উদাহৰণ আছে, য'ত বহুত ডাঙৰ ডাঙৰ ইলেকশ্যনৰ ৰেলীত মানুহ তেনেকৈ মৃত্যুমুখত পৰে, আৰু সেইবোৰৰ বাবে কি সেই মিনিষ্টাৰজন বা সেই MLA দায়ী নেকি? বা এনেকুৱা বহুত ধৰ্মৰ কিছুমান মিটিং হয় বা সাহিত্য সভা হয়, সেইবোৰত যদি এনেকৈ মানুহ কিছুমানে মৃত্যুমুখত পৰিবলগীয়া হয়, তেতিয়া কি সেই যি ধৰ্মৰ গুৰুজন তেখেত দায়ী নেকি? আৰু এই প্ৰশ্নৰ উত্তৰটো মই সেইবাবে আপোনালোকক পোনপ্ৰথমতে সুধি লৈছিলোঁ, আৰু আপোনালোকে আশা কৰোঁ মই আপোনালোকে কমেণ্ট বক্সত এই প্ৰশ্নৰ উত্তৰটো দিব, আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব, আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। ধন্যবাদ।